নমস্কাৰ ছাত্ৰ বন্ধুসকল আজি আমি আলোচনা কৰিবলৈ ওলাইছো NEP 2020 দ্বিতীয় ষান্মাসিকৰ অধীনস্থ ইতিহাস বিষয়ৰ পাঠ্যক্ৰমটোৰ সম্পৰ্কে ইতিহাস বিষয়ৰ পাঠ্যক্ৰম সন্দৰ্ভত আমি এখন গ্ৰন্থ প্ৰণয়ন কৰিছিলো গ্ৰন্থখন হ'ল এইখন অসমৰ সাংস্কৃতিক ঐতিহ্যৰ পৰিচয় ইংৰাজীত নামটো হ'ব Introduction to Cultural Heritage of Assam এই পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি ছাত্ৰ বন্ধুসকলৰ বাবে আগবঢ়াই দিয়া এই কিতাপখনত অসমৰ চুকে কোণে সিঁচৰতি হৈ থকা স্থাপত্য ভাস্কৰ্য ঐতিহ্য পৰম্পৰা ইত্যাদিৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে আজি পৰীক্ষাৰ প্ৰাক মুহূৰ্তত সম্পূৰ্ণ গ্ৰন্থখনৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত আলোকপাত কৰাটো সম্ভৱ নহয় কিন্তু আমি এইখিনিতে পাঠভিত্তিক সম্ভাৱ্য প্ৰশ্নৰ কেতবোৰ আলোচনা যুগুত কৰিব পাৰোঁ ইয়াৰ প্ৰথম পাঠটো হ'ল এইটো প্ৰথম অধ্যায়টোত আছে পুৰাতাত্ত্বিক অৱশেষ দেওপাহাৰ মালিনী থান মদন কামদেৱ দ পৰ্বতীয়া দৈয়াং ধনশিৰি নেক্সট ওৱান অসমৰ ভাস্কৰ্যসমূহ দেওপানী শৈলী পূব ভাৰতীয় মধ্যযুগীয় কলা স্তূপ আৰু শিলত কটা গুহা সূৰ্য পাহাৰ যোগীঘোপা পঞ্চৰত্ন এই যিটো প্ৰথম পাঠ সেই পাঠটোৰ ভিতৰত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন আহিব পাৰে দ পৰ্বতীয়া শৈলত উন্নয়নখনৰ সম্পৰ্কত দ্বিতীয়তে দেওপাহাৰ মালিনী থান মদন কামদেৱ দৈয়াং ধনশিৰি এই গোটেইকেইটা সামৰি এটা কুৱেশ্যন অহাটো নিশ্চিত হয় দেওপাহাৰ আহিব নহয় মালিনী থান আহিব নহলে দেওপাহাৰ প্লাছ মালিনী থান আহিব পাৰে মদন কামদেৱ প্লাছ দ পৰ্বতীয়া আহিব পাৰে যদি দ পৰ্বতীয়া শ্বৰ্ট নোট আহে তেতিয়া দৈয়াং ধনশিৰি তো লগত যোগ হৈ আহিব মানে 6 + 6 = 12 ইয়াৰ পাছত অসমৰ ভাস্কৰ্যসমূহৰ এই শৈলীকেইটা দেওপানী পূব ভাৰতীয় মধ্যযুগীয় কলা ইয়াত দেওপানী শৈলীটো তোমালোকে চাব পাৰা আৰু পূব ভাৰতীয় মধ্যযুগীয় কলাটো ইয়াৰ এটা ইম্পৰ্টেণ্ট অংশ ইয়াৰ পাছত যেটো আছে সূৰ্য পাহাৰ যোগীঘোপা পঞ্চৰত্ন সূৰ্য পাহাৰ ক'ত আছে হেতু আহিব পাৰে যোগীঘোপাৰ ভাস্কৰ্যৰ বৈশিষ্ট্য সম্পৰ্কে আহিব পাৰে এই কেইটাই হ'ল এই ইউনিটত আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন ইয়াৰ দ্বিতীয় অধ্যায়টো ইম্পৰ্টেণ্ট আহোম যুগৰ ঐতিহাসিক স্মাৰকসমূহ শিৱসাগৰ আৰু দেৰগাঁৱৰ স্মাৰকসমূহ চৰাইদেউৰ মৈদাম ইয়াত চৰাইদেউৰ মৈদামটো আহিব আৰু শিৱসাগৰ আৰু দেৰগাঁৱৰ তোমালোকে স্মাৰকসমূহ চাবা কোনটো স্মাৰক কোনটো কাৰেংঘৰ কোনটো দৌল দেৱালয় কোনে কেতিয়া নিৰ্মাণ কৰিছিলে সেই সম্পৰ্কে শৰ্ট টাইপ কুৱেশ্যন আহিব ইয়াৰ পাছত কামাখ্যা আৰু হাজোৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব হয় কামাখ্যা নহয় হাজো কোচ যুগৰ স্মাৰকসমূহ ইয়াত হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ স্থাপত্যৰ সম্পৰ্কে এটা প্ৰশ্ন আহিব পাৰে ইয়াৰ পিছত আহিব বুৰঞ্জীটো এছে টাইপ কুৱেশ্যন আহিব পাৰে আৰু বংশাৱলীটো ভেৰি শৰ্ট টাইপ কুৱেশ্যনত আহিব দৰং ৰাজবংশাৱলী কোনে প্ৰণয়ন কৰিছিলে দৰং ৰাজবংশাৱলী সম্পৰ্কে এটা আহিব কুৱেশ্যন এটো উত্তৰটো হ'ব সূৰ্যখৰি দৈবজ্ঞ বুৰঞ্জী সম্পৰ্কে হয় শৰ্ট নোট আহিব নহয় এছে টাইপ কুৱেশ্যন এটা আহিব আৰু ধৰা দেওধাই অসম বুৰঞ্জী পাতচাহ বুৰঞ্জী সেইখিনি কোনে প্ৰণয়ন কৰিছিলে সম্পাদনা কৰিছিলে সেই সম্পৰ্কে এটা প্ৰশ্ন আহিব পাৰে ইয়াৰ তৃতীয় অধ্যায়টো হ'ল মধ্যযুগীয় অসমত নৱবৈষ্ণৱ ধৰ্ম সামাজিক ধৰ্মীয় পটভূমি মৌলিক নীতিসমূহ এই সম্পৰ্কে এটা এছে টাইপ কুৱেশ্যন অহাটো নিশ্চিত ইয়াত বৰপেটা আৰু মাজুলীৰ সত্ৰানুষ্ঠানসমূহৰ বিকাশৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব বিশেষকৈ মাজুলীৰ সত্ৰানুষ্ঠান বা বৰপেটা সত্ৰানুষ্ঠান এটো শৰ্ট নোট আহিব পাৰে
আঞ্চলিক সাহিত্যৰ বিকাশ ভক্তি সাহিত্য চৰিত পুথি ইয়াত চৰিত পুথিটো আহিব চৰিত পুথিটো এছে টাইপ কুৱেশ্যনো আহিব পাৰে নহলে শৰ্ট নোটো আহিব পাৰে ইয়াৰ পিছত আছে কাছমাৰী ডিমাপুৰ আহোমসকলৰ কলা আৰু ভাস্কৰ্য মধ্যযুগীয় অসমত পাণ্ডুলিপি পৰম্পৰা ইয়াত মধ্যযুগীয় অসমৰ পাণ্ডুলিপি পৰম্পৰা সাঁচিপাতৰ সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে আৰু ইপিনে কাছমাৰী বা ডিমাপুৰ শৰ্ট নোট আহিব পাৰে আৰু কলা আৰু ভাস্কৰ্য সম্পৰ্কে আহোম যুগৰ কলা আৰু ভাস্কৰ্য সম্পৰ্কে এটা কুৱেশ্যন আহিব পাৰে ইয়াত বস্তুতঃ যিখিনি কথা আলোচনা কৰা হৈছে আচলতে যিসকল ছাত্ৰ ছাত্ৰীৰ হায়াৰ সেকেন্ডাৰীত হিষ্ট্ৰী নাছিলে তেওঁলোকৰ কাৰণে এই পাঠটো প্ৰস্তুত কৰা হৈছিলে কিন্তু দেখা গ'ল যে প্ৰথম অৱস্থাত যিটো আগ্ৰহেৰে ছাত্ৰ ছাত্ৰীয়ে এই পাঠৰ ক্লাছসমূহ কৰিছিলে পাছৰ পৰ্যায়ত তেনেদৰে আগ্ৰহ প্ৰদৰ্শন নকৰা হ'ল কিন্তু মই তোমালোকক এইখিনিতে এটা জনাবলৈ খুজিছোঁ যে এই NEP 2020 অধীনস্থ যিসমূহ পাঠ প্ৰণয়ন কৰা হৈছে সেই পাঠসমূহ তোমালোকক ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় হ'ব তোমালোকে ভৱিষ্যতে যিসমূহ পৰীক্ষাত বহিবা সেই পৰীক্ষাসমূহত এই পাঠৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিবা এই পাঠসমূহ যদি খৰচি মাৰি এতিয়াৰ পৰা নপঢ়া তেতিয়া হলে অনাগত দিনবোৰত তোমালোকৰ যিখিনি দুৰ্বিধা সেই দুৰ্বিধাখিনি ওলাই পৰিব গতিকে পাঠসমূহ খৰচি মাৰি পঢ়িবলৈ যত্ন কৰিবা সিৰিয়াছ হ'বা বি সিৰিয়াছ কাৰণ 75 নম্বৰ নাপালে তোমালোকে ডিগ্ৰী হাসিল কৰিব নোৱাৰা তোমালোকে থাৰ্ড সেমিষ্টাৰতে এই গোটেই প্ৰক্ৰিয়াটোৰ অন্ত পেলাব লাগিব ডিগ্ৰী এটা হাসিল কৰিবলৈ হলে যিখিনি যোগ্যতা লাগে সেই যোগ্যতাৰ মাক কাঠি হল 75% so be steady towards your study materials be serious কারণ NEP 2020 এই rules and regulation সমূহে ছাত্ৰ ছাত্ৰীক এটা ভাল শিক্ষাৰ পৰিবেশ প্ৰদান কৰিব খুজিছে আৰু সেই যিখিনি সুবিধা সেই সুবিধাখিনি যদি তোমালোক গ্ৰহণ কৰিবলৈ অপাৰক হোৱা তেন্তে অদূৰ ভৱিষ্যতে তোমালোকৰ জীৱনৰ সম্পৰ্কত জীৱনৰ ওপৰত এই শিক্ষানীতিৰ প্ৰভাৱ থাকি যাব গতিকে সকলোকে শুভেচ্ছা জনাইছো ধন্যবাদ